everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো খুব এটা গুৰুত্বপূৰ্ণ এটা টুইটাৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে টুইট কৰিছিল ৰিগাৰ্ডিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ পেটাৰ্ণ অলপ দিনৰ আগতে আপোনালোকে দুই এদিনৰ আগতে তেখেতে কৈছিল যে এপিএসসি যেটো পেটাৰ্ণ বা যেনেকৈ এপিএসসি এক্সামিনেশ্যন পাতে প্ৰিলিমছ মেইনছ তাবা ইণ্টাৰভিউ ঠিক তেনেকৈ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম তেনেকুৱা পেটাৰ্ণত হ'ব বুলি কিন্তু বহুত লোকে বহুত মানে ফিডবেক দিলে আৰু এসপাইৰেণ্টে হওক বা টিচাৰে হওক বা মিডিয়া হওক বা নিউজ চেনেল বহুত লোকে নানা ধৰণৰ বিভিন্ন ধৰণৰ তেখেতে ফিডবেক দিলে তাৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা সিদ্ধান্ত ল'লে যে পৰীক্ষালৈ আৰু বেছি দিন নাই সেপ্টেম্বৰ অক্টোবৰ পৰীক্ষা যেটো হ'ব ডেটও তেওঁলোকে এনাউন্স কৰি দিছে মই মোৰ আগৰ ভিডিঅ'টো দিছিলো তেওঁলোকে ডেট এনাউন্স কৰি দিছে ৰিগাৰ্ডিং এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পুলিচৰ ফিজিক্যাল টেষ্ট কেতিয়া হ'ব এলিমেন্টাৰী এডুকেশ্যন টিচাৰ্ছৰ গোটেইখিনি তেওঁলোকে কৈছে ডেট এনাউন্স কৰি দিছে আৰু ইমান কম সময়ৰ ভিতৰতে যদি তেওঁলোকে হঠাতে পেটাৰ্ণটো চেঞ্জ কৰি দিয়ে এটা ডাঙৰ মানে প্ৰবলেম হৈ যাব কাৰণ ল'ৰা ছোৱালী এটা মেন্টালিটিত পঢ়ি আছে আৰু এই মেন্টালিটিটো প্ৰজেক্ট তেওঁলোকে পটককে এটা বেলেগ এটা চেঞ্জ কৰি দিয়া অকমান অসুবিধা হ'ব এটো কাৰণে তেখেতে এটা টুইট কৰিছিল এতিয়া আমি টুইটটো কি কৰিছিল তেখেতে এবাৰ চাই লওঁ আহকচোন তেখেতে লিখিছে সব a government that listens based on the feedback from various quarters regarding the sudden change of pattern of ADRE exams and the possibility of aspirants facing an issue arising out of that we have decided to revisit this issue and we will inform everyone on our decision shortly তো তেখেতে লগালগ ইমান হঠাতে তেখেতে ভাল এটা অ্যাকশন লৈছে তেখেতে এসপাইৰেণ্টৰ কথা ভাবিছে এইটো এটা বৰ ডাঙৰ কথা সো আশা ৰাখিছো তেখেতে পুৰণা যেটো পেটাৰ্ণ এটোতে ৰাখিব আৰু অকমান ক্যান্ডিডেট সকলক সময় দিব নেক্সট পেটাৰ্ণটো যাতে তেওঁলোকে পাতে তো এটো কাৰণে তেখেতে অকমান সময় দিব আৰু ইমান ধুনিয়া তেখেতে অ্যাকশন লোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেখেতক কাৰণ বহুত ক্যান্ডিডেট এটা একদম ডিপ্ৰেছনত গুচি গৈছিল যে এপিএসসি নিচিনা যদি পৰীক্ষা দিবলৈ হয় কেনেকুৱা হ'ব এটা লেভেল আছে এপিএসসি নিজৰ আৰু এপিএসসি পেটাৰ্ণ কেনেকুৱা কি আহিব বহুতৰ ইমান নলেজ নাথাকে সো আশা ৰাখিছো আপোনালোকে ভিডিঅটো ইনফৰ্মেটিভ বুলি ভাবিছে আৰু যদি ভিডিঅটো ভাল পায় নিশ্চয় এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ